চলাব পৰা হোৱাগৈ নাই আৰু চলাব পৰা হোৱা নাই এই খৰিবিলাক নাই ধৰা ন ধৰিলা আপোনালোকৰ চেনেলৰ যোগেদি মাজুলীলৈ যিখন যাত্ৰী আহিছে আমি তেওঁক ক্ষমা বিচাৰিছোঁ আমি ইচ্ছাকৃতভাৱে ঘাট বন্ধ কৰা নাই প্ৰথম কথা হ'ল প্ৰকৃতিৰ দেখিছে আপুনি ব্ৰহ্মপুত্ৰ কি তাণ্ডৱ নৃত্য আহিছে ডাঙৰ ডাঙৰ কাঠ ফেদা ফুট বহুত কাৰেণ্টৰ কাৰণে জাহাজবিলাক বন্ধ কৰা হৈছে কাৰণ আমাৰ যিখন যি জাহাজ বা ছিংগাপুৰ চলে যদি ফেনত এডাল কাঠ পৰি যায় তেতিয়া নাও হৈ বিকলি যাব বিকলি হৈ জাতিখন অহা যোৱা হ'ব সেয়েহে জিলা প্ৰশাসনে প্ৰকৃতিৰ ওপৰত চাই জাহাজবিলাক বন্ধ কৰিছে আজি নিমাতী বন্ধ আছে এই পানীটো ইয়াত পানী বেছি হৈছে কালি পানীটো কৰি গুৱাহাটী পাবগৈ গুৱাহাটী থেকে যাত্ৰী বাহী চব বন্ধ হ'ব ক'ব নোৱাৰোঁ হা ঈশ্বৰে যি সহায় কৰে আমি ৰেডি আছোঁ যদি পানী শুকাই যাত্ৰীসকলক পাৰাবাৰ কৰিম ঠিক আছে এবাৰ বহি পেলাই ৰৈ গ'লে ৰৈ হেৰি কৰি দিয়ে ৰাতিটো বাজি ওচৰত অলপ সমান মাৰি দিয়ে এই অঞ্চলটো পুৰণা যোৰহাট বিধানসভা সমষ্টি আৰু নতুনকৈ টিয়ক বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু এই যিটো পানী এই পানীটো বছৰৰ প্ৰথমটো বানপানী ইয়াতে আমি ৰাতিপুৱা বেলাতে খবৰ পাইছোঁ যে ইয়াত আজি খুব ৰাতিপুৱাৰ পৰা খুব হঠাতে পানীটো বাঢ়িছে আৰু ৰাইজৰ কিছু কিছু লোকৰ ঘৰ পানীত বুৰ গৈছে কাৰোবাৰ চোতাল বুৰ গৈছে কাৰোবাৰ ঘৰ বুৰ গৈছে আমি পৰিদৰ্শন কৰিছোঁ যাতে ৰাইজ পানীটো আৰু যদি বাঢ়ি যায় তেতিয়াহ'লে আমি কি ধৰণৰ ব্যৱস্থা ল'ব লাগিব এই কথা বতৰাবিলাক জড়িত হৈ আছে আৰু পুৱাৰ বেলাতে আমাৰ জিলা আয়ুক্ত মহোদয় ইয়াতে আহিছে বুলি আমাক স্থানীয় ৰাইজে জনাইছে গতিকে প্ৰশাসনৰ লগতে আমি সকলো সতৰ্ক হৈ আছোঁ নিমাতী অঞ্চলটো এটা স্পৰ্শকাতৰ অঞ্চল আপোনালোক সকলোৱে জানে বানপানী অহাৰ লগে লগে এই অঞ্চলটোক লৈ সকলো চিন্তিত হৈ পৰে আৰু ইয়াত কি ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থাৰ বাবে আমাৰ চৰকাৰৰ ফালৰ পৰাই হওক বা জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক বিগত সময়বিলাকত ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এইবাৰো যিহেতুকে বছৰৰ প্ৰথমটো বান আৰম্ভ হৈছে সন্মুখত গোটেই বাৰিষাটোৱে আছে গতিকে অহা সময়বিলাকতো যাতে ৰাইজ অধিক প্ৰত্যাহ্বানৰ সন্মুখীন নহয় তাৰ বাবে যাৱতীয় যিখিনি ব্যৱস্থা ল'ব লগা আছে সেই ব্যৱস্থাখিনি ইতিমধ্যে লোৱা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসনৰ লগতে অন্যান্য যিসকল সংশ্লিষ্ট কৰ্তৃপক্ষ আছে সকলোকে নিৰ্দেশ দিছে যাতে ৰাইজে বানপানীটোত যাতে বিশেষ দুৰ্ভোগ ভুগিব লগা এটা পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি নহয় আৰু আমি সেইকাৰণে সতৰ্ক হৈ আছোঁ যথাসময়ত আমি উপস্থিত হৈছোঁ অনাগত 2-3 দিন পানী নুশুকোৱালৈকে আমি এই অঞ্চলসমূহ পৰিদৰ্শন কৰি থাকিম ৰাইজৰ অভাৱ অভিযোগ আমি বুজ লৈ থাকিম যাতে ৰাইজে বিশেষ অসুবিধাৰ সন্মুখীন নহয় আচলতে পানী যেতিয়া জলপৃষ্ঠটো উচ্চ হাৰত বৃদ্ধি পায় এই সময়খিনিত আচলতে যাতায়াতৰ ক্ষেত্ৰত মূল যিহেতুকে যাতায়াতী ব্যৱস্থাটো হ'ল বৰ্তমানলৈকে আমাৰ যিসকল ফেৰী আছে যিসমূহ ফেৰী আছে এই ফেৰীৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় স্বাভাৱিকতে এই সময়খিনিত অলপ জটিল পৰিস্থিতি এটা সৃষ্টি হয় আৰু এই সমস্যাটো আমাৰ নতুন নহয় এটা পুৰণা সমস্যা আপোনালোকে জানি ভাল পাব যে ইতিমধ্যে আমাৰ মাজুলীৰ যিখন দলং মাজুলী যোৰহাট সংযোগী দলং তাৰো পুনৰ টেণ্ডাৰ হৈছে গতিকে খুব সোনকালে দলংখন যেতিয়া হৈ উঠিব 2 বছৰৰ ভিতৰতে মই ভাবিছোঁ আজি যিটো আপোনালোকে প্ৰশ্ন কৰিছে এই প্ৰশ্নটো সুধিব লগা এটা পৰিৱেশ বা পৰিস্থিতি নাথাকিব গতিকে আমি আশাবাদী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত এটা বৃহৎ ষ্টেপ লৈছে তেখেতৰ যিটো ষ্টেপ বা যি ধৰণে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ আধাৰতে তাৎক্ষণিকভাৱে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম আৰম্ভ হ'বলৈ গৈ আছে যি মানে উন্নয়ন যিটো নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰিছিলে গতিকে আমি আশাবাদী খুব সোনকালে দলংখন নিৰ্মাণ হোৱাৰ লগে লগে এই যিবিলাক প্ৰশ্ন বিভিন্ন সময়ত অৱতাৰণা হৈ থাকে ৰাইজৰ মাজত বা আমাৰ মাজতো এইখিনি খুব সোনকালে অৱসান ঘটিব